हेलो गाइस, আজি সৌভাগ্য মিলিলে ইয়া পিকলো হোটেললৈ এপাক যাবৰ বাবে। হেল্ল' গাইস, ৰাতিপুৱা সকলোকে আৰু গুড মৰ্নিং জনাই পেলাই ল'লোঁ চাহ খাবলৈ দেই। চাহ খাই মানে এইফালে ব্ৰেড ল'লোঁ, গুড় ল'লোঁ, গাখীৰ ল'লোঁ। ইয়াৰ সৈতে বোলো ৰাতিপুৱা এয়া ব্ৰেকফাষ্টটো কৰিলোঁ আৰু কৰি মেলি দিনটো মানে আছে আৰু ইটো সিটো কাম, কি কাম কৰিম, ক'লৈ যাম, কি কৰিম আপোনালোকক বাৰু দেখাই থাকিম। ভিডিঅ'টো চাই থাকিব আগলৈকে সম্পূৰ্ণকৈ কোনো নকটাকে। মোৰ ভিডিঅ'টো চাই আপোনালোকে লাইক, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব এটা কৰিবলৈ নাপাহৰিব কিন্তু দেই। মানে আগুৱাই যাওঁতে অলপ আপোনালোকে মানে সহায় সহযোগ কৰি দিব, কমেণ্ট কৰিব আৰু লাইক কৰিব আৰু বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি দিব, নকৰাকৈ নাথাকিব। এতিয়া এয়া খাই আছোঁ আৰু মানে চাহো খাইছোঁ আৰু এইফালে গাখীৰ ব্ৰেডো তেনেদৰে খাইছোঁ আৰু ব্ৰেকফাষ্টত এইটোৱে। তাৰপাছত ভাতকেইটা বনাম আৰু কিহে বনাম আপোনালোকক দেখাম। ভিডিঅ'টো চাই থাকিব কোনো নকটাকৈ আগলৈকে সম্পূৰ্ণকৈ। ৰাতিপুৱা মানে কি শুই থাকা আৰু দিনটো আজৰিয়ে নোহোৱা নিচিনা হয় আৰু বৰষুণ মানে ৰাতিপুৱা যিহে বৰষুণ দিলে, ইমান ডবল বৰষুণ মানে কাম তিতিয়ে কৰিবলগীয়া হ'ল আৰু কাম। এতিয়া নকৰিলেতো উপায় নাই, কৰিব লাগিব নহয় জানো। মাইকী মানুহ যেতিয়া আৰু বৰষুণ দিলেও ৰাতিপুৱা ঘৰ হোৱা, চোতাল হোৱা, গা ধোৱা এইবিলাক আৰু অন্যান্য হাঁহ গৰু কুকুৰা এইবিলাক মেলা কৰা কিবা কিবি কামটো থাকে আৰু সকলো আপোনালোকেও থাকে নিশ্চয় এনেকুৱা ধৰণৰ কাম। চাহ খাই উঠিলোঁ আৰু দেই। উঠি মেলি এতিয়াতো ভাতকেইটা বনাব লাগে। ভাতকেইটা বোলো পতাৰ আগতে শাক বনকেইটা যা যোগাৰ কৰি লওঁ আৰু এইফালে দাংবডি কালি আনিছিলোঁ, দেখিছিলে আৰু আপোনালোকে নহয় জানো। এতিয়া এইখিনি মানে ভাজিকণ বনাবৰ কাৰণে বোলো কাটি লওঁ। এইখিনি লগত আৰু আলুও দিব লাগিব আৰু বনাম দালিও বনাম আৰু কি বনাম দালি তাকো দেখাম। দালিৰ লগতো কিবা এটা দি বনাব লাগিব নহয় জানো। হেল্ল' গাইছ, দাংবডিখিনি কাটি মেলি ভাতটো পাতি ল'লোঁ। ভাতটো হৈ গ'ল আৰু এইফালে ভাতটো নমাই ইয়াতে কি হয় জুইতে আৰু এয়া ভাজিকণ বনাইছোঁ। দাংবডি ভাজি আলু এয়া এনেদৰে বনাইছোঁ আৰু দাংবডিখিনি কি হয় একেবাৰে শুকুৱালে খাবলৈ বেয়া, শুকুৱাই দিলে লাগি ধৰে। সেই গতিকে শুকুৱাই দিয়া নাই। এয়া দেখিছোঁ অকণমান মানে জেকা জেকা ভাৱটো থাকিব লাগে দেই, তেতিয়াহে খাবলৈ ভাল লাগে। নহ'লে লাগি ধৰিলে যেতিয়া মানে দাংবডি গোন্ধ ওলায় আৰু তেতিয়া খাবলৈ ইচ্ছাই নাযায় গোন্ধটোতে। আৰু এতিয়া যদি এনেদৰে বনায় অলপ এয়া জেকা জেকা টাইপত, কিন্তু তেতিয়াহ'লে একো গোন্ধ নোলায়, খাবলৈ ভাল লাগে। আৰু এতিয়া এইফালে এইখিনি পাতি লৈ এতিয়া আৰু দালি অকণ বনাবৰ কাৰণে কিবা এটা কাটি লওঁ। কি কাটোঁ বাৰু দেখাম হা। সেইফালে দাংবডি ভাজিকণ পাতি মেলি বোলো ইয়াৰ ৰঙালাও আছে এডোখৰ। এই ৰঙালাও কালি গধূলিও খাইছিলোঁ বাৰু। ৰঙালাও দালি এনেদৰে জোল অকণ বনাওঁ বোলো। ইয়াহঁতে ৰঙালাও দালি জোল খাই ভালেই পাওঁ বাৰু, বেয়া নালাগে দেই। নিৰামিষ হ'লেও মানে ৰঙালাও যদি দালি বনাই খায় বা ৰঙালাও ভাজি খায় তেনেহ'লে পূৰা মানে ভাতকেইটা ধুনীয়াকৈ সোমাই যায় আৰু পেটত। এতিয়া খাই বৈ উঠিলোঁ দেই। উঠি মানে ইয়াৰ এফালে যাবলৈ ওলাইছোঁ বাৰু। সাজি কাচি আজৰি আৰু এতিয়া যাম ওলাই। বতৰ ডাৱৰীয়া যিহেতু ওলাই যাবলৈ মন যোৱা নাই, নগ'লেও নহয়। গতিকে উপায় নাই আৰু ধুমুধুকৈ ইয়াৰ ওলাইছোঁ যাবলৈ। যাম, আপোনালোকক লগ পাই থাকিম, ক'ত যাম কি কৰিম দেখাই থাকিম। ভিডিঅ'টো চাই থাকিব আগলৈকে সম্পূৰ্ণকৈ কোনো নকটাকৈ হা। এয়া ঘৰৰ পৰা ওলাই আহি ডিমৌ পালোহি দেই। ডিমৌ এয়া হৈছে আজি দেওবৰীয়া মানে কি আমাৰ ডিমৌত ৰাজমাৰীত সাপ্তাহিক বজাৰ বহে। ইয়াত ডবল বজাৰ বহে আৰু গৰু বজাৰ, শাক পাচলি আৰু অন্যান্য কাপোৰ কানি কি লাগে আৰু চবৰে সকলোবিলাকে বজাৰ বহে। আৰু মানুহ ইয়াত ডিমৌত ডিমৌৰ বজাৰ কৰিবলৈ বহুত দূৰৰ পৰা মানুহ আহে। তাৰমানে দুই কাষে ইয়াৰ দোকানীবিলাক বহে আৰু দেওবাৰ দিনাখন এয়া গাড়ী ঘোঁৰা পাৰ হৈ যাবলৈ অসুবিধা হয়, বহুত ভিৰ হৈ যায়। আৰু এতিয়া মই এইফালে আৰু মেজিকত বহি গৈ আছোঁ, মানে মেজিকতে গৈছোঁ মানে কি শিৱসাগৰ টাউন গৈছোঁ। কি কাৰণে গৈছোঁ দেখাম। এয়া কি কাৰণে আহিলোঁ আৰু এইফালে দেখিছে হোটেল পিকলো দেই। হোটেল পিকললৈ আহিছোঁ, কি কাৰণে আহিছোঁ কৈ আছোঁ বাৰু। সেইফালে এতিয়া মই ইয়াৰ ভিতৰলৈ সোমাই গৈ আছোঁ। ইয়াৰ প্ৰথম মানে দৰ্জামুখখনে ইমান সুন্দৰ লাগে, ইমান ধুনীয়াকৈ এইবিলাক সজাই পৰাই থৈছে নহয় জানো। আৰু এইফালে এতিয়া মই ওপৰলৈ উঠি গৈ আছোঁ, মানে ছেকেণ্ড ফ্ল'ৰ যাম। ছেকেণ্ড ফ্ল'ৰতে আৰু লগ পাম। এতিয়া এইফালে আহি পালোহি আৰু ভিতৰ আহি বহি আছে ৰাইজসকল। আজি কি মানে মিটিং এখন আছে, মিটিঙৰ কাৰণে আহিলোঁ আৰু পিকলো হোটেল। আৰু এনেদৰে আৰু ইমান ডাঙৰ হোটেলত, দামী হোটেলত খোৱা মানুহ ক'ত সৌভাগ্য আছে নিজে মানে আহি আৰু নিজৰ ইমানখিনি সামৰ্থ্য নাই। সেই গতিকে আৰু ইয়াৰ মিটিং আছিলে, সেই গতিকে আৰু মিটিঙৰ যোগেদি আহিলোঁ আৰু এয়া মিটিংখন শেষ হোৱাৰ পিছতে এইফালে আমাক খানা খাবৰ কাৰণে দিলে। এয়া বহি আছে আৰু খানা খাবৰ কাৰণে। এগৰাকী হৈছে বাইদেউ, এইভাগে বাইদেউ আগৰ পৰাই চিনি পাওঁ দেই, আজি লগ পালোঁ মিটিঙত।
আৰু সিফালেও খাই আছে আৰু সকলোবিলাকে তেওঁলোককো দেখাই দিছোঁ অকণমান। আৰু এইফালে খাই আছে, এইফালে ইয়াত দুগৰাকী। মই খাই উঠিলোঁ বাৰু, খাই বৈ উঠি এয়া ভিডিঅ' এটা আকৌ কৰিলোঁ। এয়া নোখোৱা আগতো কৰিলোঁ, তাৰ খাই বৈ উঠিও কৰিলোঁ। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। সকলোৱে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ থাকিল। আকৌ লগ পাম অন্য দিনৰ এটা নতুন ভিডিঅ'ত হা। বাই বাই। ভাতৰ থালিখন মানে কি নিৰামিষে আছিলে বা নিৰামিষ আছিলে যদিও মানে বহুত সুন্দৰ লাগিছিলে খাবলৈ। আচলতে কি সকলোবিলাক মানুহে বেলেগ বেলেগ আৰু জাতিৰ মানুহো আছিলে যে, সেই গতিকে আৰু নিৰামিষ দিলে। নিৰামিষ মানে কি আৰু পনীৰ দিছিলে, আলু পিটিকা দিছিলে এখন, পাপৰ আছিলে, চাটনি দুখন আছিলে, আৰু পনীৰ তৰকাৰী এখন, নিৰামিষ ভাজি এখন, দালি এখন। দালিখন কিন্তু বহুত মজা লাগিলে খাবলৈ দেই। দালিখন মানে কি মাংস নিচিনা। খাই বৈ উঠিলোঁ আৰু সকলোৱে খাই বৈ উঠাৰ পিছত এইফালে চেলফি একেবাৰে মাৰি ল'লোঁ গোটেই কেইগৰাকী। আৰু এইফালে ভিডিঅ' এটাও কৰি ল'লোঁ আৰু চেলফি মাৰি এটাই। গোটেইখিনি বাকীবিলাকে মানে নিজে নিজে আৰু ফটো তুলিবৰ কাৰণে সাজু হৈ আছিলে। আৰু মই বোলো সেই চেগতে আৰু ভিডিঅ' এটা কৰি লওঁ সকলোৰে লগতে হা। আৰু আজিলৈ ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ থাকিল হা। সকলোৱে মৰম চেনেহ দি গৈ থাকিব দেই। বাই।